বুৱাৰী ক'ত আছা তুমি? মা মাতি আছিলে নেকি? বুৱাৰী কিবা কাম কৰি আছিলা হ'বলা। মাতি আছিলোঁ আকৌ অথনিৰ পৰা। শুনাচোন বুৱাৰী, মই মাইনাহঁতৰ ঘৰৰ পৰা আহোঁগৈ বুলি ভাবিছোঁ। আজি 3 সপ্তাহে হ'ল, যোৱাই নাই। আজি ভাবিছোঁ তাৰ পৰাই আহোঁগৈ এবাৰ। মা ভালে ভাবিছে, যাওক যাওক। ভণ্টিহঁতৰ ঘৰলৈ বহুত দিন হ'ল আপুনি যোৱা নাই। তাই চাগে কিমান চিন্তা কৰি আছে, ইমান ওচৰতে থাকি যোৱা নাই। যাওক আকৌ এবাৰ, গৈ আহক। হেৰা বুৱাৰী, তাই চাগে সঁচাকৈ চিন্তাই কৰি আছে আৰু। ঘৰখনৰ পৰা কোনো এটা যোৱা নাই, ককায়েকটোতো যাবলৈ সময়ে নাপায়। আৰু তুমিওনো পোনাকণক লৈ ক'ত যাব পাৰিবা? ময়ে গৈ থাকোঁ মাজে মাজে। এতিয়া 3 সপ্তাহ হ'ল যোৱাই নাই। তাকে চাগে তাইও বাট চাই আছে, ফোন এটাও নকৰা হ'ল। সঁচাকৈ মই গৈয়ে আহোঁ দিয়া এবাৰ। নাতি পোৱালিটোকো চাবলৈ বৰ মন গৈ আছে। এবাৰ গৈ আহোঁ, তাইও ভাল পাব ন। হ'ব দিয়া, তুমি কামকেইটা কৰি ঘৰতে থাকা। মই সোনকালে পাৰিলে গুচি আহিম দিয়া। হ'ব মা, আপুনি ঘৰৰ কথা চিন্তা নকৰিলেও হ'ব, যাওক, মই আছোঁ নহয়। আৰু তেওঁ চাগে আজি সোনকালে আহি পাবহি কামৰ পৰা। যাওক, আপুনি ধুনীয়াকৈ খাই বৈ দেৰিকৈ আহিলেও হ'ব, যাওক। নহবা যদি ৰখাই এৰাতি থাকি আহিব, ভণ্টিয়ে ভাল পাব আকৌ মা। এই 3 সপ্তাহ খেতিত লাগি থাকোঁতে যাবই নোৱাৰিলে। এতিয়া আহৰি হৈছে যেতিয়া যাই আহক এবাৰ। তাকেও বোৱাৰী, সেই 3 সপ্তাহ খেতিত লাগি থাকোঁতে কেনেকৈনো সময়খিনি পাৰ হৈ গ'ল গমেই নাপালোঁ দিয়া। হ'ব দিয়া, চব্জি তব্জিও অলপো ডাঙৰ হোৱা নাই নহয়। ডাঙৰ হোৱাখিনি বেছিও দিয়া গ'ল। এতিয়া কিবা এটা লৈ যাব পৰা হয় ভাল আছিলে বাৰু। সেইটো হয় বাৰু মা, এতিয়া কিনো কৰিব, নাইকিয়াই নহয়, ডাঙৰ হোৱাই নাই। নহ'বা মায়ে কাম এটাকে কৰে নেকি? মই দুপৰীয়াৰ কাৰণে কচু ঢেকীয়া কেইডালমানকে গোটাই থৈছিলোঁ, তাকে লৈ যায় নেকি মায়ে? সিহঁতে এইবোৰনো ক'ত গোটাই থাকে চাগে, কিনি আনি খায়। সেইকেইডালকে লৈ যাওক নহ'বা মা, ভাল পাব সিহঁতে লোকেল বস্তু, ঘৰৰ বস্তু খাবলৈ। তুমি ঠিকে কৈছা বোৱাৰী, যোৱা তাকে লৈ যাওঁ, যোৱা। খালী হাতখন লৈ যাবও বেয়া লাগে নহয়। যোৱা, কচু ঢেকীয়াকেইডালকে পলিথিন এটাতে বান্ধি দিয়া, তাকে লৈ যাওঁ। হ'ব তেন্তে মা, মই আনি আছোঁ ৰ'ব। আৰু আপুনি ভাত নাখায় নেকি? ভাতকেইটা খাই যাওক আকৌ। এইখিনিতো যাওঁতেও ভোক লাগিব নহয় আপোনাৰ। মই জানো আপুনি যে খোজকাঢ়িয়ে যাব, ক'তনো আৰু গাড়ীত যাব। গাড়ীত যাবলৈতো হাতত পইচা পাতিও নাই চাগে আপোনাৰ। তেওঁ কামৰ পৰা অহাই নাই, খোজকাঢ়িয়ে যাব চাগে আপুনি, মই জানো নহয় পঠাই। ভাতকেইটা খাই যাওক, নহ'লে ভোক লাগিব আকৌ। চাহহে খাইছিলে ৰাতিপুৱা। নালাগে বোৱাৰী, মোৰ পেট ভৰিয়ে আছে। চাহ খোৱা মোৰ তেতিয়া পেট ভৰি আছে। ভাত চাত নাখাওঁ দিয়া, আকৌ সিহঁতৰ ঘৰত কিবা কিবি খাবলৈ দিবই নহয়। পেট ভৰিয়ে যাব। আকৌ ভাতকেইটা খাই গ'লে খোজকাঢ়িব নোৱাৰিম জানানে। খোজকাঢ়ি যাবলৈ বহুত দূৰ আছে নহয়। গাড়ীত নাযাওঁ দিয়া, এনেই পইচাকেইটা খৰচ নকৰোঁ আৰু। হাতত বাৰু পইচা নায়েই, তথাপিও খোজকাঢ়িয়ে যাওঁ দিয়া। খোজকাঢ়ি গ'লে অলপ স্বাস্থ্যও বোলে ভালে থাকে নহয় জানো। যোৱা, তুমি শাককেইডালকে লৈ আহাগৈ, যোৱা। মই ভাত নাখাওঁ, যোৱা। সেইটো হয় বাৰু, ভাত খাই গ'লে খোজকাঢ়িব বৰ টান লাগে ন মা। হ'ব দিয়ক বাৰু, নাখায় যদি মই শাককেইডালকে লৈ আহোঁ ৰ'ব। ইয়াত সদায় ভাত খোৱাতকৈ ভণ্টিহঁতৰ ঘৰতে ভালকৈ এসাঁজ খাই আহিব। ধনী মানুহ, সিহঁতে এনেও ৰকম বনায়, তাতে ভালকৈ এসাঁজ খাই আহিব। আপোনাও ভালকৈ ভাত এসাঁজ খুৱাব নোৱাৰা হৈছোঁ, বয়স হৈ আহিছে। আপুনি অকণ ভালকৈ খোৱা বোৱা কৰিলেহে সুস্থ সবল হৈ থাকিব। তাতে এসাঁজ খাই আহিব ভালকৈ, বুজিছেনে মা? হ'ব ৰ'ব, মই শাককেইডাল লৈ আহোঁগৈ। সেই এজনী মহাবেলা খাবলৈ যাওঁ। হ'ব দে বাৰু, যা শাককেইডাল লৈ আহ সোনকালে, দেৰি